বছৰটোত কিবা যদি বেমাৰ হয় পৰিয়ালটোৰ 5 লাখ টকালৈকে ফ্ৰী ট্ৰিটমেণ্ট পায়। পায়নে নাপায় কওক? ভাল হ'লনে নাই? ভাল হৈছে নে বেয়া হৈছে? আগতে আমাৰ গাঁৱত এনেকুৱা আছিলে, কাৰোবাৰ যদি ডাঙৰ বেমাৰ হৈছে ট্ৰিটমেণ্ট কৰিব নোৱাৰি, টকাৰ অভাৱত ট্ৰিটমেণ্ট কৰিব নোৱাৰি, মানুহ মৃত্যুমুখত পৰিছিল, হয়নে নহয়? হয়নে? এতিয়া ডাঙৰ বেমাৰ হ'লেও ট্ৰিটমেণ্ট কৰিবলৈ কোন আছে? নৰেন্দ্ৰ মোদী আছে আৰু হিমন্ত বিশ্ব শৰ্মা আছে, হয়নে নহয় কওক? এতিয়া আপোনালোকে কওক, মহিলাসকলে মহিলাসকলে উজ্জ্বলা গেছ পাইছেনে নাই? মহিলা উজ্জ্বলা গেছ পাইছেনে নাই? কোনে দিছে? কংগ্ৰেছে দিছিল নেকি? কংগ্ৰেছে কি দিছিল? সূতা আঠুৱা, হয়নে? লাগিব নেকি আৰু? সূতা কম্বল আঠুৱা লাগিব নেকি? সূতা কম্বল কংগ্ৰেছে চিঞৰি আছে, লাগিব নেকি? সূতা কম্বল আঠুৱা লাগিব নেকি? কি লাগিব? অৰুণোদয় 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 কোনে দিছে? অৰুণোদয় কোনে দিছে? সকলোকে অৰুণোদয় লাগিব নে নালাগিব? মামাই কালিও কৈছে, পৰহিও কৈছে, আজিও কৈছে ইলেকশ্যনৰ পাছত যাৰ ৰেচন কাৰ্ড আছে সকলোকে অৰুণোদয় দিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি কিবা কথা কৈছে আখৰে আখৰে পালন কৰিছে, হয়নে নহয়? ইলেকশ্যনৰ আগত, বিধানসভাৰ ইলেকশ্যনৰ আগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যদি আমি চৰকাৰ বনাওঁ, অসমত যদি চৰকাৰ দ্বিতীয়বাৰৰ কাৰণে বনাওঁ 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম। দিলো নে নাই কওক? কিবা ল'ৰা ছোৱালীয়ে চাকৰি পাইছেনে? পাইছে।